নমস্কাৰ বন্ধুসকল, পুনৰবাৰ আহিছোঁ আমি অন্য এটা বিষয়ত। আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম আপোনালোকে পৰীক্ষাৰ সময়ত এইকেইটা ভুল কৰিছিল নেকি। যেতিয়া আপোনালোকে এডিআৰই গ্ৰেড 3 হওক বা গ্ৰেড 4 হওক, আপোনালোকে যেতিয়া OMR চিট ফিল আপ কৰিছিল তেতিয়া কুৱেশ্যনসমূহ মই কোৱাৰ দৰে লিখিছিল নেকি। যদি লিখিছিল তেন্তে আপোনাৰ হয়তো অকণমান মাৰ্কছ কমি যোৱাৰ চান্স আছে, আৰু যদি এনেকৈ লিখা নাছিল তেন্তে আপোনাৰ মাৰ্কছ বেছি পোৱাৰ চান্স আছে আৰু আপুনি চিলেকশ্যন হোৱাৰো এটা চান্স নিশ্চয়কৈ আছে। এতিয়া আহকচোন আমি কথা পাতোঁ মই কোৱাৰ দৰে। মই কোৱাৰ দৰে মানে এইটো মই কি ক'ব বিচাৰিছোঁ। আপুনি যেতিয়া OMR চিট ফিল আপ কৰিছিলে তেতিয়া যিসমূহ এনচাৰ আপুনি 50% জানিছিলে, মানে ধৰি লওক সুধিছিলে শৰাইঘাটৰ যুদ্ধ কেতিয়া হৈছিলে, তাত অপশ্যন দিয়া আছে যে 1669 এ অপশ্যন, বি অপশ্যনত দিয়া আছে 1659 চন, আৰু চিট দিয়া আছে 1671 আৰু ডিত দিয়া আছে 1672। ইয়াতে আপুনি এতিয়া যেতিয়া এনচাৰ লিখিব তেতিয়া আপোনাৰ মনত মানে এটা ডাউটৰ সৃষ্টি হ'ল যে শৰাইঘাটৰ যুদ্ধ অপশ্যন চিত থকা 1671টোৱেই শুদ্ধ নে অপশ্যন ডিত থকা 1672টোৱেই শুদ্ধ। এই দুটাৰ ভিতৰত নিশ্চয় এটা হ'ব, এনেকুৱা লাগি গ'ল ধৰি লওক। আৰু বাকী আপুনি ভালকৈ জানে যে কনফাৰ্মলি জানে যে অপশ্যন এ আৰু বিত থকা অপশ্যনকেইটা কোনো কাৰণতে শুদ্ধ নহয়, হ'লে এই দুটাৰ ভিতৰত এটা হ'ব। তো মানে অৰ্থাৎ 50% এনচাৰ আপুনি জানে, এই দুটাই কনফাৰ্মলি জানে, দুটাৰ ভিতৰত এটা নিশ্চয় হ'ব। তো আইডিয়া কৰি আপুনি বহুৱাই দিলে যে অপশ্যন চিটো কাৰেক্ট, 1671টো হয় যেন লাগি আপুনি বহুৱাই দিলে। গতিকে আপুনি এনচাৰটোত যিটো মাৰ্কছ পাব লগা আছিলে সেই নাম্বাৰটো আপুনি পাই গ'ল। কেতিয়াবা আপোনাৰ কোনোবাটো আকৌ নহ'বও পাৰে। গতিকে 50% এনচাৰ জনা থাকিলে আপোনাৰ নেগেটিভ মাৰ্কত বিশেষভাৱে প্ৰভাৱ নপৰে। আপুনি যিমানখিনি মাৰ্কছ পাব তাতকৈ কমকৈ আপোনাৰ কাট খাব। ধৰি লওক 50% জনা 20টা কুৱেশ্যন আপুনি লিখিলে, তাৰ পৰা 10টা হৈ গ'ল। 10টা হৈ গ'ল মানে আপুনি 10 নম্বৰ পালে, আৰু 10টা ভুল হ'ল। 10টা ভুল হোৱা মানে আপোনাৰ কি 2 নম্বৰ, আৰু সেইফালে হাফ নম্বৰ। গতিকে টোটেল আপোনাৰ আঢ়ৈ নম্বৰ কাট খাই গ'ল, 2.50। তথাপিও কিন্তু আপুনি প্লাছত থাকিলে আপোনাৰ মাৰ্কছ আপোনাৰ নিশ্চয় বাঢ়িব। গতিকে যিসকলে 50% এনচাৰ জানি কৰিছে তেওঁলোক প্লাছত থাকিব। আকৌ কোনোবাটো কুৱেশ্যনৰ আপুনি 3টা অপশ্যন ডাউট হৈছে, এটা নহয় বুলি আপুনি জানিছে যে এইটো কোনো কাৰণতে নহ'ব পাৰে, বাকী 3টাৰ ভিতৰতেই হোৱাৰ চান্স আছে। তেনেকুৱা কুৱেশ্যনবিলাক যদি আপোনালোকে কৰিছে তেন্তে আপোনালোকৰ অকণমান বিষয়টো চিন্তাৰ ফালে আহি পৰিব। আপোনাৰ মাৰ্কছ কাট খোৱাৰ চান্স নিশ্চয় আহিব যদি আপুনি তেনেকুৱা কুৱেশ্যন কৰিছে। ধৰি লওক শৰাইঘাটৰ যুদ্ধ কাৰ কাৰ মাজত হৈছিল, ইয়াতে 4টা অপশ্যন দি থোৱা আছে যে ব্ৰিটিছ আৰু আহোমৰ মাজত, আহোম আৰু মোগলৰ মাজত, আকৌ আন এটা অপশ্যন দিছে ব্ৰিটিছ আৰু ব্ৰহ্মদেশৰ মাজত, আন এটা দিছে মোগল আৰু ইংৰাজৰ মাজত। তো আপোনাৰ মনত 3টা এনচাৰ খেলাইছে যে 3টাৰ ভিতৰত এটা হ'ব পাৰে, আৰু ব্ৰিটিছ আৰু ব্ৰহ্মদেশৰ মাজত কোনো কাৰণতেই নহয়, বাকী 3টাৰ ভিতৰতেই হ'ব নেকি, হ'ব চাগে, এনেকুৱা ডাউট লৈ যদি আপুনি এনচাৰটো টিক কৰিছে বা এনচাৰটো যদি আপুনি তেনেকুৱা অপশ্যনৰ ভিতৰত 70% ডাউট লৈ যদি লিখিছে তেন্তে নিশ্চয় আপোনাৰ সেইটো হোৱাৰ একেবাৰে চান্স নাই। কিয় কৈছোঁ মই, তেনেকুৱা 3টা কুৱেশ্যনৰ ভিতৰত আপোনাৰ হয় নে নহয় সেয়া কেৱল আপুনি কি লিখিছে OMR চেক কৰাৰ পিছত সেয়া ওলাই পৰিব। কিন্তু সেইটো হোৱাৰ আশা একেবাৰেই নাই, কাৰণ 70% আপোনাৰ ডাউট আছে। আৰু যিসকলৰ 100% ডাউট যে 4টা অপশ্যনৰ 4টাই নহ'ব পাৰে, কোনটো হয় মই নাজানো, কিন্তু তাৰপিছতো তেওঁ এটা যিকোনো লিখি থৈ আছে, সেইটো হোৱাৰ একেবাৰে আশা নাই। গতিকে যিসকলে 70% আৰু 100% মনত সন্দেহ ৰাখি এনচাৰসমূহ লিখিছে তেওঁলোকৰ অকণমান বিষয়টো বেলেগ ফালে গতি কৰিব। মাৰ্কছ কমি নিশ্চয় যাবয়ে, কোনো কথা নাই। আৰু যিসকলে 50% জানি কৰিছে আৰু যিসকলে 100% জানি কৰিছে তেওঁলোকৰ ভালেই কথা। আৰু তাৰপিছতো যিসকলে 50% জানি কৰিছে তাৰে আধা হোৱাৰ চান্স আছে আৰু আধা কাট খোৱাৰ চান্স আছে। আধা হ'লেও যথেষ্টখিনি নাম্বাৰ বাঢ়ি যাব, আৰু কাট খোৱাখিনি বিশেষ প্ৰভাৱ পেলাব নোৱাৰে। যিখিনি হ'ব সেইখিনি এটা ভাল মাৰ্কছ দিব, কাট খোৱাখিনি সামান্য পৰিমাণৰ মাৰ্কছ কাট খাব। গতিকে 50% যিসকলে কৰি থৈছে তেওঁলোকৰ কাৰণে কোনো চিন্তাৰ কাৰণ নাই। গতিকে মই কোৱাৰ দৰে আপুনি যদি 70% ডাউট লৈ বা 100% ডাউট লৈ যদি আপুনি এনচাৰবোৰ কৰিছে তেন্তে আপোনাৰ অকণমান মাৰ্ক কমি যোৱাৰ, অকণমান নহয় বহুতখিনি মাৰ্কছ কমি যোৱাৰ চান্স আছে। আৰু যদি আপুনি জনাখিনিৰ লগতে 50% ডাউট লৈ যদি এনচাৰসমূহ কৰিছিল নিশ্চয় আপোনাৰ মাৰ্কছ আপুনি ভবাতকৈ বাঢ়িব। যি কি নহওক আপোনালোকক সকাহ দিবৰ বাবে পুনৰ এটা ভিডিঅ' আপোনালোকৰ মাজলৈ আগবঢ়াই দিলোঁ, আৰু আজিলৈ ইমানতেই সমাপ্ত কৰিলোঁ। ধন্যবাদ। লগ হ'ম পুনৰ অন্য এটা ভিডিঅ'ত। আজিলৈ
বাই।